এইটো আমাৰ বিজনেছ এটা লাজৰ কথা, ইমান দুৰ্গন্ধ হৈ থাকে ইয়াতে। বিজনেছ চাৰিওপিনে আপোনাৰ এই জাবৰ জবৰ পেলাই আছে, আৰু যিবিলাক আপোনাৰ চাফাই কৰ্মী আছে বিজনেছ, সেই চাফাই কৰ্মীবিলাকৰ ঠিক কামো নকৰে তেখেতে, আৰু আপোনাৰ ঘূৰি ফুৰি দেখা পাম। কদৰ্যময় ৰূপ বিজনী ষ্টেচন ৰোডৰ, ক্ষোভ প্ৰকাশ ৰাইজৰ। চিৰাং জিলাৰ বিজনী ৰেলৱে ষ্টেচনৰ সমীপৰ গোটেই ষ্টেচন ৰোডটো এক পুতিগুন্ধময় পৰিৱেশত সোমাই পৰিছে। বিগত 12ৰ পৰা 15 বছৰ ধৰি বিজনী নগৰ সমিতিৰ উপযুক্ত গাৰ্বেজ মেনেজমেণ্ট পৰিকল্পনাৰ অভাৱত এতিয়া নাকত ৰুমাল নোলোৱাকৈ পাৰ হ'ব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে চিৰাং জিলাস্থিত বিজনী ষ্টেচন ৰোডত। নগৰ সমিতিৰ উপযুক্ত পৰিকল্পনাৰ অভাৱত আৰু স্থানীয় দোকানী পোখাৰীসকলে য'তে ত'তে জাবৰ জোঁথৰ পেলোৱাৰ ফলত এক অসহনীয় পৰিৱেশৰ সৃষ্টি হৈছে গোটেই পথটোতে। স্থানীয় ৰাইজে ইয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আৰু ব্যৱসায়ীসকলকো য'তে ত'তে জাবৰ জোঁথৰ নেপেলাবলৈ আহ্বান জনাইছে। আমাৰ হাতত কিছু বক্তব্য আছে, শুনাব বিচাৰিছোঁ। আমার দোকানীগিলা আমার অনুরোধ যে ইয়াতে জাবর জবর না ফেলায়, আর টাউন কমিটি জানি এটু প্রস্তুত মানে যে কোনোভাবে এটু বন্ধ করার চেষ্টা করে। এই কারণে আমি অনুরোধ জানাই। আমার বিজনী টাউনটো একটু লাজ লাগার কথা যে টাউনের ওচৰত আহি ইমান দোকানদার সব বস্তুখিনি ইয়াতে পেলাই থৈ যায়, একটু বয়া বস্তু এটু কৰিব নালাগে আর কি। আমার নিজের পৰা অলপ সাবধান হব লাগে, আর টাউন কমিটি জানি এটু স্টেপটো লয় ভালদৰে। আমাৰ এই বিজনী ৰেল লাইনৰ ওচৰত ষ্টেচন ৰোডত মানে 15 বছৰ ধৰি আজি ইয়াতে জাবৰ জোঁথৰ মানুহে ফেলাই আছে, প্লাছ প্ৰশাসনো অলপ গাফিলতি কৰি চাফা নকৰে, সেইকাৰণে আমাৰ ইয়াতে অলপ দুৰ্গন্ধ হৈ আছে। তা আমি মানে দোকান সন্থাকো অনুৰোধ জনাইছোঁ যে সিহঁতে মানে ইয়াতে জাবৰ জোঁথৰ নেফেলাই অলপ চাফা কৰি ৰাখে, আৰু টাউন কমিটিকো আমি অনুৰোধ জনাইছোঁ যে সিহঁতে অলপ সোনকালে ইয়াতে ব্যৱস্থা গ্ৰহণ কৰে চাফা কৰাৰ কাৰণে। এইটো আমাৰ বিজনেছ এটা লাজৰ কথা, ইমান দুৰ্গন্ধ হৈ থাকে ইয়াতে। তাৰমানে ইয়াতে জাবৰ জবৰ পেলাই টাউন কমিটিৰ যিটো আছে তাৰ একদম কোনো কাম নাই, অকেজো এটা আছে। আৰু আমাৰ দোকানী সন্থাৰ পৰা যিবিলাক দোকানৰ জাবৰ জবৰ আছে, প্ৰত্যেকটো জাবৰ জবৰ ইয়াতে আনি ফেলাই। বহুবাৰ নাও কৰা হৈছে, আৰু আপোনাৰ স্বচ্ছ ভাৰতৰ নামত যিবিলাক জাবৰ জবৰ ইয়াতে নহয়, বিজনেছ চাৰিওপিনে আপোনাৰ এই জাবৰ জবৰ পেলাই আছে, আৰু যিবিলাক আপোনাৰ চাফাই কৰ্মী আছে বিজনেছ, সেই চাফাই কৰ্মীবিলাকৰ ঠিক কামো নকৰে তেখেতে, আৰু আপোনাৰ ঘূৰি ফুৰি দেখা পাম। তেওঁ ঘূৰি থাকে। আৰু ইয়াতে যিটো আছিলে আপোনাৰ ৰুবুল বৈশ্য নামৰ যিটো আপোনাৰ স্বচ্ছ ভাৰতৰ হেৰি আছিলে, তেওঁকো মই জনাইছিলোঁ যে মোৰ দোকানখন ইয়াতে ওচৰে, ইয়াতে গন্ধত থকা নাযায়, গতিকে ছাৰ আপুনি যদি দয়া কৰি আপুনি এইটো চাফাই কৰি দিয়ে। তাৰে তেওঁ কৰা নাছিলে। তাৰে পিছত ৰিবুল বৈশ্যৰ পিছত কি এটা অফিচাৰ আহিছিল, তেওঁৰ নামটো পাহৰিলোঁ মই, তেওঁক মাতি আনি পেলাই দেখাইছিলোঁ। তেখেতে আপোনাৰ অলপ চাফা টাফা কৰি বেৰা টেৰা দিছিল, কিন্তু তাৰো পিছতো আপোনাৰ এই দোকানীবিলাকে ইয়াতে সন্ধ্যা হ'লে দুনিয়াৰ জাবৰ জবৰ, আৰু ইয়াতে যিবিলাক আপোনাৰ বসতি মানুহ আছে সেই মানুহবিলাকো আনি ইয়াতে পেলায়, আৰু ইয়াতে গন্ধৰ এটা বাজে পৰিস্থিতি হৈছে ইয়াতে। ছাৰ আপোনাৰ নহ'লেও 15 বছৰ মিনিমাম লিখিতভাৱে জনা হৈছিল। আমি দোকান টাউন কমিটি, তেতিয়া আপোনাৰ ৰমা আছিল টাউন কমিটিৰ ইনচাৰ্জত, ৰমাকান্ত বসুমতাৰী, নাই একো লোৱা নাছিল। কেতিয়াবা আপোনাৰ JCB পঠাই দিয়ে, এতিয়া আপোনাৰ JCBটো আপোনাৰ 1 ঘণ্টা বা কেতিয়াবা আধা ঘণ্টা চাফা কৰি গুচি যায়। ইয়াতে আপোনাৰ ৰেল গেট এইখিনি ঠাই, আৰু এইটো ষ্টেচন ৰোড বুলি কয়। বিজনীৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।